নমস্কাৰ মই গীতাশ্ৰী আপোনালোক সকলোকে পুনৰবাৰ আসামিজ ফিট টক চেনেলৰ আন এটা নতুন ভিডিঅ'লৈ বুলি স্বাগতম জনাইছো আজিৰ এই ভিডিঅ'ত মই আপোনালোকৰ কাৰণে তিনটা ফেশিয়াল আসন লৈ আহিছো এইকেইটা আসনৰ অভ্যাসৰ জৰিয়তে আমি কেইবাটা বস্তু আসলতে কন্ট্ৰোল কৰিব পাৰিম প্ৰথমটো হৈছে এই ডাবল চিন বেছি হকত হলে মানুহবিলাকৰ চাব এই বস্তুটো উলমি যায় অকল হকত বুলিয়ে নহয় আমাৰ বেড পশ্চাৰৰ কাৰণেও হয় খুব ধৰক আপুনি এই ধৰণে মোবাইল চাই আছে এই ধৰণে কৰি পিনতে এই বস্তুটো উলমি যায় তো খুব বেছি মোবাইল এনেকে চাই থকাৰ ফলত বা স্ক্ৰিন টাইমটো বেছি হোৱাৰ ফলস্বৰূপে আপোনালোকৰ এই ডাবল চিন এৰিয়াটো উলাব পাৰে বা ডাবল চিন উলাব পাৰে তো আজি কৰিবলৈ যোৱা এই মুভমেন্ট কেটাত আমি আমাৰ এই ডাবল চিনটো ৰিমুভ কৰিব পাৰিম লগতে এই যেটো আমাৰ জ লাইন আছে ধৰিব পাৰিছে এই জ লাইনটো এই ধৰণে এটা পাৰফেক্ট শেপ দিবৰ কাৰণে এই আসন কেটা আমি অভ্যাস কৰিব পাৰো আৰু লগতে আমাৰ এই নেক মাসলস বিলাক টোন কৰি ৰখাৰ কাৰণে ষ্ট্ৰেংথেন কৰি ৰখাৰ কাৰণে আজি এই আসনসমূহ আমি অভ্যাস কৰিব পাৰো আসলতে কি হয় বয়স বাঢ়ি অহাৰ লগে লগে আমাৰ নেকৰ মাসলস বিলাকো অন্য মাংসপেশীৰ নিচিনাকে লুজ হৈ যায় বা ষ্ট্ৰেংথটো বা শক্তিটো হেৰুৱাই পেলাই পিনি উলমিবলৈ আৰম্ভ কৰে তো সেই কাৰণে এই মাসলস বিলাকত বা মাংসপেশী বিলাকতো খুব এটা মুভমেন্ট কৰাৰ বা এক্সাৰসাইজ কৰাৰ প্ৰয়োজন আছে তেতিয়া এই মাসলস বিলাকৰ ষ্ট্ৰেংথটো আমি ধৰি ৰাখিব পাৰিম আৰু লগতে এই মাসলস বিলাক ষ্ট্ৰেংথেন হৈ থাকিলে আমাৰ এই বস্তুবিলাক উলমি নাযাব তেন্তে আহক আৰম্ভ কৰো একেবাৰে ইজি তিনিটা আসন প্ৰত্যেকটো আসনে তিনিবাৰ কৰিব মই কৰি দেখাইছো এবাৰ আপোনালোকে কিন্তু তিনিবাৰ কৰিব তো প্ৰথম আসনটো হৈছে আমি জিভাখন এই ধৰণে বাহিৰলৈ উলিয়াই আপৱাৰ্ড ডাইৰেকচনত ষ্ট্ৰেচ আপ কৰি ৰাখিম ডাবল চিন এৰিয়া এই জ লাইনটো লগতে নেকলৈকে আমি ধুনীয়া এটা ষ্ট্ৰেচ ফিল কৰিম এই ধৰণে চাব ধৰিব পাৰিছে গুটি মাসলস খিনি এংগেজ হৈ আছে এই ধৰণে 20 সেকেন্ড কে আপোনালোকে তিনিবাৰ হোল্ড কৰিবৰ কাৰণে চেষ্টা কৰিব মই কৰি দেখাইছো আপোনালোকে নিশ্চয় বুজি পাইছে জাস্ট এই ধৰণে আকৌ এবাৰ দেখাই দিছো এই গুটি মাসলস খিনি এংগেজ হৈ আছে আপোনালোকে লক্ষ্য কৰিব এই গুটি মাসলস নেকৰ লৈকে আপোনালোকে ষ্ট্ৰেচটো ফিল কৰিব পাৰিব Tongue in, look forward and release. এই ধৰণে আপোনালোকে আসনটো তিনিবাৰ কৰক নেক জলাইন ডাবল চিন গুটে গিটাৰ পাৰফেক্ট শেপ দিয়াত আপোনালোকক হেল্প কৰিব এতিয়া সেকেন্ড আসনটোলৈ আহিছো বা দ্বিতীয়টো আসনলৈ আহিছো এইটো আসনত আমি কি কৰিম সিম্পলি এটা পাউট বনাম আৰু পাউট বনাই পিনি আমি এটা মুভমেন্ট কৰিম তো এই ধৰণে পাউটটো আপাৰ ডাইৰেকচনত হোল্ড কৰিম এই ধৰণে পাউটটো কৰিলে কৰি এটা মুভমেন্ট কৰিম আমি এই ধৰণে যাকে এই এৰিয়াটো লেকে নেকৰ এই সাইডৰ এৰিয়াটো লেকে যাতে আমি ষ্ট্ৰেচটো ফিল কৰিব পাৰো ঠিক তেনে ধৰণে তো তাৰ কাৰণে পাউট আপ লুক আপ ওপৰলৈ চাম দেন মুভমেন্টটো আমি কৰিম এই ধৰণে আপোনালোকে 10 বাৰ কে তিনিটা সেট কৰিব মই এবাৰ কৰি দেখাইছো ঠিক সোজাৰলৈ চাইছো 2 এই ধৰণে 10 বাৰ আশা কৰিছো আপোনালোকে ধৰিব পাৰিছে দ্বিতীয় আসনটো এই ধৰণে আপোনালোকে তিনিবাৰ কৰিবলৈ চেষ্টা কৰিব ডাবল চিন জ লাইন নেক ষ্ট্ৰেংথেন কৰি টোন কৰি ৰখাত হেল্প কৰিব পাৰফেক্ট শেপ দিয়াত হেল্প কৰিব ডাবল চিন ৰিমুভ কৰাত হেল্প কৰিব এতিয়া নেক্সট আসনটোৰ কাৰণে আহিছো লাষ্ট আসনটোত আমি কি হ'ব আমাৰ লোৱাৰ ডিপছটো এই ধৰণে ফ্ৰণ্টলৈ নিম দেন বেক কৰিম এই ধৰণে চাব এই ধৰণে কৰাৰ ফলত ইয়াটো মুভমেন্টটা ফিল কৰিম জ লাইনটো মুভমেন্ট ফিল কৰিম আৰু যদি ইয়াৰ লগত আৰু এটা মুভমেন্ট আমি এড কৰি দিও তেতিয়া এই নেক মাসলস বিলাকো ষ্ট্ৰেংথেন হৈ থকাত হেল্প কৰিব প্ৰত্যেকটো আসনে আমি এনে ধৰণে কৰিবলৈ চেষ্টা কৰিছো যাতে তিনিটা বস্তু কভাৰ হৈ যায় সিম্পলি এটা বস্তু কভাৰ হোৱাকেও কৰিব পাৰো কিন্তু মই আপোনালোকক কুইকলি যাতে কেবাটা এৰিয়াও আপোনালোকে কভাৰ কৰি ধৰক ম্যাক্সিমাম যাতে বেনিফিট পাব পাৰে এটা আসনৰ পৰা তো তেনে ধৰণে অকলমান ইনোভেটিভ কৰি দেখাবলৈ চেষ্টা কৰিছো তো এই ধৰণে চাওক এই ধৰণে আসনটো আমি কৰিম জাস্ট এই ধৰণে অকলমান লেফট সাইডে নেকটো টাৰ্ন কৰিব
chin up korila 45 degree angle neckor muscles engage hoy gol jaw line to already engage hoye ase double chin engage hoye ase to etia ami lower lips to forward then forward release ke ami 10 times ke korim ei dhorone release opposite side right side turn korila chin up korila ekdom same movement ago look forward and release এইটো মুভমেন্টে আপোনালোকে কিন্তু তিনিবাৰ কৰিবলৈ চেষ্টা কৰিব মই লেফটত এবাৰ ৰাইটত এবাৰ কৰি দেখালে আপোনালোকে তিনিবাৰ কৰক আৰু এই আসনটো আপোনালোকে 3 সপ্তাহ একেলঠাই কৰিবলৈ চেষ্টা কৰক যদি আপোনালোকে এই সমস্যাটোত ভুগি আছে আপোনালোক শকত কাৰণে বা বেড পশ্চাৰৰ কাৰণে যদি আপোনালোকৰ ডাবল চিনটো ওলাই গৈছে বা এই জ লাইনটো একেবাৰে আপোনালোকৰ ধৰিবৰে নোৱাৰি আৰু লগতে এই নেকটো অকনমান ধৰা পৰাকে নেকৰ মাসলছ খিনি টোন কৰাৰ কাৰণে আপোনালোকে এই আসনকিটা দৈনিক অভ্যাস কৰিবলৈ চেষ্টা কৰক আসলতে ফেস যোগাত আমাৰ কি হয় যেনেকে ধৰক আমি বডিৰ অন্য পাৰ্টস বিলাক টোন কৰি ৰখাৰ কাৰণে এক্টিভেট কৰি ৰখাৰ কাৰণে বডি অন পাৰ্টস বিলাক ধৰক সুস্থ কৰি ৰখাৰ কাৰণে যি ধৰণে যোগাভ্যাস কৰো ঠিক তেনে ধৰণে মুখৰ মাসলছ বিলাক আমি ষ্ট্ৰেংথেন কৰি ৰখাৰ কাৰণে আমি ফেচিয়েল আসন বিলাক কৰো তেন্তে আজিলে আহিছো আশা কৰিছো আপোনালোকে কৰিবলৈ চেষ্টা কৰিব আৰু কমেন্ট সেকশনত জনাব কেনেকুৱা ভিডিও চাবলৈ বিচাৰে আহিছো তেন্তে বাই বাই